সো হেল্ল' ভিউৱাৰ্ছ, আশা কৰোঁ তোমালোকে চবে ভালেই আছা। চ' আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ মই তোমালোকৰ কাৰণে। চ' আজি সোনকালে উঠিব আছিলে, কিন্তু ৰাতিপুৱা উঠি ব্ৰাছ হাতত লৈ ঘূৰি টাইম চাইছোঁ 7:45 মান হৈ গৈছে। তো গতিকে আজি সোনকালে ওলাব আছিলে, তো মই ওলাব পৰা নাই। তো এতিয়া সোনকালে ব্ৰাছ পানী কৰি মুখ হাত ধুই পানী এগিলাচ খাই ভগৱানৰ নামত গোটেই দিনটো আৰম্ভ কৰিছোঁ। আৰু এটা কথা, মই সদায় এগিলাচ পানী ৰাতিপুৱা খালী পেটত খাওঁ। তো পানী খোৱাৰ পিছত এতিয়া গা পা ধুবলৈ গৈ আছোঁ গাইছ। গা পা ধুই অহাৰ পিছত এতিয়া A few moments later. পূজা ঘৰলৈ সোমাই গৈছোঁ অলপ ভগৱানৰ নাম ল'বলৈ, আৰু লগতে মই সূৰ্য দেৱতাক জল অৰ্পণ কৰিছোঁ। তো এইটো মোৰ ডেইলি লাইফৰ এটা এক্টিভিটি। আৰু তুলসী মাতাকো জল অৰ্পণ কৰিছোঁ, এইটোও মোৰ ডেইলি লাইফৰ এটা এক্টিভিটিজ। এইটো তোমালোকে কৰিব পাৰা, এইটো ভাল বস্তু। লগতে বজৰংবলীৰ পূজা সমাপ্ত কৰি এতিয়া মই ৰেডি হ'বলৈ লৈছোঁ, কম দামী চেণ্ট লগাই, ঠিক আছে, বেয়া নাপাব। আৰু লগতে টি চাৰ্ট পিন্ধিছোঁ। এই টি চাৰ্টটো আমাৰ দোকানৰ বছ দাদাই গিফ্ট কৰা টি চাৰ্ট। এতিয়া ফাইনেলি মই ৰেডি হৈ গৈছোঁ গাইজ। আৰু মায়ে সেইফালে চিৰা পোলাও আৰু চাহ ৰাতিপুৱা ব্ৰেকফাষ্টটো দিলে। তো ব্ৰেকফাষ্ট কৰি মই সোনকালে ভগৱানৰ নাম লৈ ধুনীয়াকৈ ওলাই গৈছোঁ ডিউটিৰ কাৰণে। এতিয়া ৰেল গেটত পাই গাইজ বাছত উঠি গ'লোঁ, কিন্তু তোমালোকক দেখাব নোৱাৰিলোঁ বৰষুণৰ কাৰণে। তো এইটো অতি সোনকালে দোকানলৈ আহি পাই গ'লোঁ। দোকানত আহি পাই আকৌ এক্সপাইৰী আৰু ষ্টকৰ মেইনটেইনৰ ডিউটি চলি আছে আমাৰ। আৰু শ্বাটাৰ অ'পেন হোৱাৰ পিছত লাহে ধীৰে এটা দুটাকৈ কাষ্টমাৰ আৰম্ভ হৈছে অহা। তো এতিয়া কাষ্টমাৰ চোৱাটো আমাৰ ডিউটি। তো গতিকে কাষ্টমাৰ হেপী, তো আমি হেপী। তো এতিয়া দৰৱ ওলাব আছিলে, এইবোৰ ওলাই আছোঁ, যিবোৰ ডেইলি লাইফৰ কাম এইবোৰ কৰি আছোঁ। তো মাজতে অলপ হাঁহি ধেমালিও কৰিব লাগে গাইজ। তো গতিকে এইটো হাঁহি ধেমালিও কৰি আছোঁ। Not bad, not bad. Now you. কাম কৰোঁতে কৰোঁতে গাইজ অলপ ভোক লাগি গ'ল। তো সেইটো কাৰণে এটা কুৰকুৰি কিনিছিলোঁ। কুৰকুৰি খোৱাৰ পিছত হঠাৎ মই চাইছোঁ মোৰ লাঞ্চ টাইম হৈ গ'ল, কাৰণ মই 2টা বজাত ভাত খাবলৈ যাওঁ। তো গতিকে এতিয়া মই লাঞ্চটো কৰিলোঁ। লাঞ্চ কৰাৰ পিছত এতিয়া অলপ ৰেষ্ট কৰি আছোঁ গাইজ। তো ৰেষ্ট কৰোঁতে কৰোঁতে হঠাৎ সন্ধিয়া হৈ গ'ল। চাহ কেতিয়া হ'লে গমেই নাপাওঁ, তো চাহটো খাই লওঁ। আৰু লগতে এতিয়া মই ওলাই গৈছোঁ গাইজ। আৰু গধূলিৰ কিছুমান মুহূৰ্ত মই তোমালোকৰ লগত শ্বেয়াৰ কৰিব নোৱাৰিলোঁ, কাৰণ কাষ্টমাৰৰ এটা ক্ৰাউড আছিলে আৰু অলপ প্ৰেছাৰাইজ আছিলোঁ। তো গতিকে এতিয়া ঘৰত আহি পালোঁ, চাইছা মোৰ টায়াৰ্ড ফেচটো। তো এতিয়া ফ্ৰেছ হৈ বহিছোঁ গাইজ। তো ইয়াতে ভিডিঅ'টো সামৰিছোঁ, ধন্যবাদ।